এতিয়ালৈ হয়তো সকলোৱে খবৰটো পালে। অসমবাসী হিয়াৰ আমঠু জুবিন দাৰো আমাৰ মাজত নাই। সঁচাকৈ আজি বহুত এটা দুখ লগা খবৰ অসমবাসীৰ কাৰণে, মানে ভাষাই বুজাব নোৱাৰো, এনেকুৱা এটা দুখ অনুভৱ হৈছে। এতিয়ালৈকে যেন বিশ্বাসেই কৰিব পৰা নাই যে জুবিন দাৰো আমাৰ মাজত নাই। আৰু হয়, মৃত্যু অকল্পনীয়, এদিন নহয় এদিন সকলো যাবই লাগিব পৃথিৱীখনৰ পৰা, কিন্তু জুবিন দা ইমান সোনকালে যোৱাটো কেতিয়াও বিচৰা নাছিলোঁ। তেখেতে আৰু কেইবছৰমান থাকিব লাগিছিলে। সঁচাকৈ কৈছোঁ, এতিয়াও যেন লাগে যে তেওঁ উভতি আহিব। বহুত দুখ লাগিছে। যেতিয়া মই খবৰটো পাইছিলোঁ, মানে মই দুপৰীয়া শুই আছিলোঁ, তেতিয়া মাজনী আহি ক'লে, বৌ শুনিছেনে বোলে জুবিন দা ঢুকাল নহয়। এনেকুৱা চখ লাগিলে, বিচনাৰ পৰা জাপ মাৰি উঠিছোঁ, উঠি ডাইৰেক্ট নিউজ চেনেলটো লগাইছোঁ। সঁচাকৈ জুবিন দা যেতিয়া নিউজ পালোঁ, মানে বুকু ধক ধক কৰিছে, বিশ্বাসেই হোৱা নাই যে জুবিন দা আৰু নাই বুলি। দুখ লাগিছেও, কি ক'ম। এনেকুৱা মানে তেওঁ এজন মানৱ দৰদী ব্যক্তি আছিল, যি আনৰ দুখ দেখিব নোৱাৰা ব্যক্তি আছিল। তেখেতে ইমান মানুহক সহায় কৰিছে। তেখেতে শুনিছিলোঁ তেওঁ যে প্ৰগ্ৰেম কৰে বোলে 50% যদি তেওঁ নিজৰ ওচৰত ৰাখে বোলে, যি প্ৰগ্ৰেম কৰি যি হয় বোলে তেওঁ বোলে দুখীয়াৰ মাজত বোলে ভগাই দিছিলে বোলে। আৰু সঁচাকৈ তেওঁৰ নিচিনা আৰু এজন ব্যক্তি এখন মানে অসমত হয়তো নাপাম আৰু কেতিয়াও তেনেকুৱা এজন ব্যক্তি আৰু নাপাম, মানে নাইও, নহ'ব। আৰু অসমবাসীৰ কাৰণে তেওঁ ইমানখিনি কৰি থৈ গৈছে। মই তেখেতক লগ পাইছিলোঁ এবাৰ সৰু থাকোঁতে। মই যেতিয়া গুৱাহাটীত আছিলোঁ, তেওঁ ওচৰতে এখন বিকলাংগ স্কুল আছিলে, তাত মানে তেওঁ প্ৰগ্ৰেম কৰিবলৈ আহিছিলে। তেতিয়া মই বহুত সৰু, ইমান মই নাজানো আৰু যে তেখেত জুবিন দা বুলি। তেওঁ প্ৰগ্ৰেম কৰিলে, বহি আছিলে চেয়াৰত। তাৰপৰা মই তেওঁৰ ওচৰত ফটো উঠিবলৈ গৈছিলোঁ, মই আৰু ভণ্টি এজনী। ফটোখন উঠিলোঁ, কিন্তু ফটোখন মোৰ ওচৰত নাই। আৰু তেওঁ এতিয়া গানবোৰ মই ইমানেই ভাল পাইছিলোঁ, এতিয়া মই ইমানেই শুনিবলৈও যদি চেষ্টা কৰিছোঁ, গানবোৰ শুনিব নোৱাৰোঁ। যেতিয়া ক'ত জুবিন দা নাই, এনেকুৱা এটা দুখ লাগিছে। এনেকুৱা লাগিছে যে সঁচাকৈ আজি যেন অসমবাসীক এটা কলা দিন, এনেকুৱা এটা দিন চোৱা যে সৌভাগ্য পাম বুলি কেতিয়াও, মানে এনেকুৱা সৌভাগ্য বুলি ক'বই নোৱাৰি, চোৱাৰ দিন যে পাম বুলি ভাবাও জীৱনতো কল্পনা কৰা নাছিলোঁ। সঁচাকৈ কৈছোঁ, কিয় তেওঁ গুচি গ'ল, কেলৈ তেখেত বাৰু যাব লাগিছিলে ছিংগাপুৰলৈ। নোযোৱা হ'লেতো হ'ল হয় ন, হয়তো আজি যদি তেখেত নগ'লে হয়, কিজানি তেওঁ আজি বাচি থাকিলে হয়, নমৰিলে হয়। আজি তেওঁ গুচি গ'ল, গুচি যোৱাৰ কাৰণে চাওকচোন। আৰু এনেকুৱা দুখ লাগিছে তেওঁ যে মানে আমিও তেখেতক নাপালোঁ ওচৰত। আৰু ইমান যে এতিয়া যাওঁ বুলিও তেখেতৰ ওচৰলৈ যাব নোৱাৰোঁ। তেওঁ কেতিয়া মানে বুজাব নোৱাৰোঁ, এনেকুৱা এটা দুখ অনুভৱ হৈছে জীৱনত। এনেকুৱা দুখ আৰু কেতিয়াও পাব নালাগে।